মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত ওদালগুৰি জিলাই অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 পলিটিকেল সায়েন্সৰ কোশ্চিন পেপাৰৰ পাৰ্ট বিৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ সমাধান কৰি দিব ওলাইছোঁ। তোমালোকৰ এই ভিডিঅ'ৰ জৰিয়তে পাৰ্ট বিৰ সম্পূৰ্ণ কোশ্চিনৰ সমাধান পাবা। আশা কৰিম যিসকলৰ পলিটিকেল সায়েন্সৰ প্ৰি ফাইনেলৰ পৰীক্ষা হোৱা নাই তোমালোকে নিশ্চয় এই ভিডিঅ'খন চাবাই আৰু ভিডিঅ'খনে তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনতো সহায় কৰিব। এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে ইতিমধ্যে মোৰ চেনেল ইংলিছ লাৰ্ণিং আছামত দৰং আৰু গোৱালপাৰা জিলাৰ পলিটিকেল সায়েন্সৰ পাৰ্টেৰ সম্পূৰ্ণ প্ৰশ্ন সমাধান সহ আগবঢ়াইছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেই ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'খিনিও চাবা, কিয়নো সেই ভিডিঅ'খিনিয়ে তোমালোকক সহায় কৰিব। এইখিনিতে আৰু এটা কথা তোমালোকক জনাব খুজিছোঁ যে ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেই গ্ৰুপৰ লিংক দি আছে, তাতে গৈ তোমালোকে জইন হৈ ল'বা আৰু তোমালোকে ডিছকাশ্যন কৰিব পাৰিবা কোনটো বিষয়ৰ তোমালোকৰ কোশ্চিন পেপাৰ সলিউশ্যন কৰিব লাগে বা ক'ৰবাৰ যদি কোশ্চিন পেপাৰ আছে তাতে তোমালোকে বেলেগৰ কাৰণে সেইটো শ্বেয়াৰ কৰিব পাৰা। আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু তোমালোকৰ আগত ডিছকাছ কৰাৰ কাৰণে মোলৈ কোশ্চিন পেপাৰখন প্ৰেৰণ কৰিছে ওদালগুৰি জিলাৰ পৰা আতৰ জামালে। গতিকে মৰমৰ ছাত্ৰ আতৰ জামালৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। তোমালোকে দেখা পোনপ্ৰথমতে ইনষ্ট্ৰাকশ্যনখিনি দেখা যে পাৰ্ট এত এনেকুৱা ইনষ্ট্ৰাকশ্যন এনেকুৱা কোশ্চিন দিছে, পাৰ্ট বিত তোমালোকৰ ফাৰ্ষ্ট কোশ্চিন নম্বৰ 5 এনেকুৱা 40 মাৰ্কছ দিছে। এতিয়া মই তোমালোকৰ আগত কোশ্চিন পেপাৰখনৰ পাৰ্ট এটো পোনপ্ৰথমতে দেখাই দিম। ইতিমধ্যে মই মোৰ চেনেলত দুখন জিলাৰ পাৰ্ট এ আলোচনা কৰিছোঁ। এই বছৰ সময় উলিয়াই এই কোশ্চিন পেপাৰৰো পাৰ্ট এ খিনি আলোচনা কৰিম। তোমালোকে অলপ ধৈৰ্য ধৰিব লাগিব, তেতিয়ালৈকে তোমালোকে পাৰ্ট বিটো চোৱা। ইয়াতে দেখা কোশ্চিন নম্বৰ 2টো দিছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা। কোশ্চিন নম্বৰ 2ৰ আনচাৰখিনি তোমালোকক চলো কৰি দিছোঁ। আনচাৰখিনিৰ কাৰণে তোমালোকে অপেক্ষা কৰিব লাগিব। কোশ্চিন নম্বৰ 3 মেক্সিমাম কোশ্চিন মই আলোচনা কৰা ভিডিঅ'সমূহৰ পৰাই কমন পৰিছে। অ'কে, now come to question number 4. Question number 4 চোৱা। এইটো question number 4 চাৰিটা দীঘল প্ৰশ্নৰ উত্তৰ ইয়াতে উল্লেখ কৰিছে। গোটেইখিনি প্ৰশ্নৰ সমাধান ইতিমধ্যে মোৰ চেনেলত আগবঢ়াই আছে, তোমালোকে জাষ্ট এইখিনি পঢ়ি ল'লে হ'ব। এতিয়া মই আজি আলোচনা কৰিবলগীয়া বিষয়ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। এইটো হ'ল পাৰ্ট বি, স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। প্ৰশ্ন 5 নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। এ নেফাৰ সম্পূৰ্ণ ৰূপটো লিখা। নেফাৰ সম্পূৰ্ণ ৰূপটো হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। বি সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? উত্তৰ সৰ্বাত্মক বিপ্লৱ জয়প্ৰকাশ নাৰায়ণে আৰম্ভ কৰিছিল। চি অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ অসম চুক্তি 1985 চনৰ 15 আগষ্টত স্বাক্ষৰিত হৈছিল। তাৰপিছত তোমালোকে ডি নম্বৰলৈ আহা। 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা। 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ'ল ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। তেখেত অসমৰ পৰা ৰাষ্ট্ৰপতি হৈছিল। ই ভাৰতে কোন চনত
অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? উত্তৰ, ভাৰতে 1991 চনৰ জুলাই মাহত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল। 1 নম্বৰলৈ আহা, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম লিখা। উত্তৰ, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম আছিল চৰ্দাৰ বল্লভভাই পেটেল। যি কোন চনত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল? উত্তৰ, 1950 চনত পৰিকল্পনা আয়োগ গঠন হৈছিল। ৰাজ্য পুনৰ্গঠন আইনখন কোন চনত গৃহীত হৈছিল? উত্তৰ, ৰাজ্য পুনৰ্গঠন আইনখন 1955 চনত গৃহীত হৈছিল। ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয়? উত্তৰ, ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপে ডক্টৰ M.S. স্বামীনাথনক আখ্যা দিয়া হয়। এইখিনি আছিলে তোমালোকৰ 9টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। তোমালোকে এনচাৰখিনি স্ক্ৰীনশ্বটৰ সুবিধাৰ কাৰণে পাবা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো আলোচনা কৰিম। প্ৰশ্ন 6ত কোৱা হৈছে, তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? বোম্বাই পৰিকল্পনা কি আছিল? ভাৰতৰ যিকোনো 2টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰ হ'ব অসম গণ পৰিষদ, DMK, AIDMK তোমালোকে লিখিব পাৰিবা। তাৰপিছত D নম্বৰ হ'ল 1977 চনৰ লোকসভা নিৰ্বাচনৰ 2টা ফলাফল লিখা। নম্বৰ ভাৰতত সন্মিলিত চৰকাৰৰ 2টা বৈশিষ্ট্য লিখা। দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা। কলকাতা আৰু এইটো তোমালোকে কলকাতা আৰু অমৃতসৰ দিব পাৰা। ভাৰতৰ বৈদেশিক নীতিৰ 2টা গুৰুত্বপূৰ্ণ মূলনীতি উল্লেখ কৰা। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্ন 1ৰ আনচাৰখিনি স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম আৰু 2ৰ প্ৰশ্নসমূহ যিখিনি উত্তৰ কৰা নহ'লে সেইখিনি তোমালোকৰ আগত উত্তৰ আগবঢ়াম। তোমালোকে আনচাৰসমূহ চোৱা। কুৱেশ্যন নম্বৰ 5ৰ সম্পূৰ্ণ আনচাৰ মই তোমালোকক মুখে মুখে মাতি গৈছোঁ। এতিয়া তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। দেখা তোমালোকে 5 নম্বৰৰ এৰ পৰা এইচলৈকে স্ক্ৰীনশ্বট মাৰি লোৱা। মই চলো কৰি দিছোঁ। গোটেইখিনি প্ৰশ্ন তোমালোকে ইয়াতে পাই গ'লা। এতিয়া B নম্বৰৰ প্ৰশ্নৰ উত্তৰ এতিয়া আলোচনা কৰিম। দেখা B নম্বৰত দিয়া হৈছে, প্ৰথম প্ৰশ্নটো আছিল ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰ, 1951 চনত ভাৰতীয় জনসংঘ গঠন হৈছিল। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী। বম্বে পৰিকল্পনা কি আছিল? এক শ্ৰেণীৰ ডাঙৰ উদ্যোগপতিয়ে লগ লাগি 1944 চনত দেশখনত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠাৰ বাবে এক যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল। ইয়াকে বম্বে পৰিকল্পনা বা বম্বে প্লেনিং বুলি কোৱা হয়। বম্বে পৰিকল্পনাই ঔদ্যোগিক আৰু আন অৰ্থনৈতিক বিনিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই প্ৰথম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি বিবেচনা কৰিছিল। তাৰপিছত আছে তোমালোকে নেক্সট কুৱেশ্যনটো হ'ল 1977 চনৰ লোকসভা নিৰ্বাচনৰ 2টা ফলাফল বা পৰিণতি লিখা। উত্তৰ, 1977 চনৰ লোকসভা নিৰ্বাচনৰ 2টা ফলাফল বা পৰিণতি হ'ল ক, কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়, খ, কেন্দ্ৰত প্ৰথম অকংগ্ৰেছী চৰকাৰৰ গঠন। ভাৰতীয় সন্মিলিত চৰকাৰৰ 2টা বৈশিষ্ট্য লিখিব দিছে। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতীয় সন্মিলিত বা মৰ্চা চৰকাৰৰ বৈশিষ্ট্যবোৰ হ'ল 1, মৰ্চা চৰকাৰত 2টা বা ততোধিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। 2, মৰ্চা চৰকাৰত অন্তৰ্ভুক্ত হৈ থকা ৰাজনৈতিক দলসমূহৰ আদৰ্শ বেলেগ বেলেগ। 3, মৰ্চা চৰকাৰৰ অস্থায়ী বা
অস্থিৰ। এই চৰকাৰৰ যিকোনো সময়ত পতন ঘটিব পাৰে। 4 মৰ্চা চৰকাৰত আঞ্চলিক দলসমূহেও প্ৰাধান্য বিস্তাৰ কৰে। এতিয়া মই তোমালোকৰ আগত নেক্সট প্ৰশ্নটো লৈ আহিম। দেশ বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা, এইটো কৈছোঁই, এইটো একচুৱেলি ৰাজ্যৰ নাম আছে, কিন্তু যিখন চহৰ বুলি কৈছে প্ৰশ্নত, ৰাজ্যৰ নাম ক'লে তোমালোকে বেংগল আৰু পঞ্জাৱ দিবা, আৰু চহৰৰ নাম অমৃতসৰ আৰু কলকাতা বুলি দিবা। তাৰপিছত প্ৰশ্নটো আছিল ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। দেখা, ভাৰতৰ অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল 1 অৰ্থনৈতিক উদাৰীকৰণ, অৰ্থাৎ ৰাষ্ট্ৰৰ অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতি মুক্তি হোৱাটো হ'ল অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য। আৰু 2 নম্বৰ বৈশিষ্ট্য তোমালোকে অৰ্থনৈতিক উদাৰীকৰণ দিছে আৰু তোমাৰ নতুন অৰ্থনৈতিক নীতি গ্ৰহণ। নেক্সট, এতিয়া মই তোমালোকৰ আগত লং কুৱেশ্যনসমূহ আলোচনা কৰিম। এতিয়া মই তোমালোকৰ আগত 7 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তলৰ প্ৰশ্নসমূহৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। এ দ্বি জাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা। বি কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা। চি 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলোচনা কৰা। ডি ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো 4টা বৈশিষ্ট্য লিখা। ই ভাৰতৰ উত্তৰ পূব অঞ্চলৰ স্বায়ত্ত শাসনৰ দাবীৰ বিষয়ে আলোচনা কৰা। এতিয়া মই তোমালোকক প্ৰতিটো প্ৰশ্নৰে সমাধান আগবঢ়াই আছোঁ, তোমালোকে চাই থাকিবা। ইয়াতে 7 নম্বৰ প্ৰশ্নৰ আনসাৰ দ্বি জাতি সম্পৰ্কে আলোচনা কৰা। মুছলমানসকলৰ সুৰক্ষাৰ বাবে মুছলিম লীগে মাউণ্ট বেটেন আঁচনিৰ জৰিয়তে দ্বি জাতি তত্ত্বৰ সৃষ্টি কৰা হৈছে। মুছলিম লীগে আগবঢ়োৱা দ্বি জাতি তত্ত্ব অনুসৰি ভাৰতত 2টা জাতি আছে, হিন্দু আৰু মুছলমান। মুছলিম লীগে মুছলমানসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰ পাকিস্তানৰ দাবী উত্থাপন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই দ্বি জাতি তত্ত্ব তথা পৃথক ৰাষ্ট্ৰৰ দাবীৰ বিৰোধিতা কৰিছিল, কিন্তু 1940ৰ দশকত ঘটা বিভিন্ন ঘটনা পৰিঘটনা, কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত চলি থকা তীব্ৰ ৰাজনৈতিক বিৰোধ তথা প্ৰতিযোগিতা আৰু ইংৰাজ শাসকৰ ভূমিকাই শেষত দেশ বিভাজনৰ সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দ্বি জাতি তত্ত্বৰ জৰিয়তে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ পাকিস্তানৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্ভুক্ত। মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহক লৈ এখন ৰাষ্ট্ৰ গঠনৰ স্বাৰ্থত আৰু মুছলমানসকলৰ সুৰক্ষাৰ বাবে মহম্মদ আলী জিন্নাৰ নেতৃত্বত মুছলিম লীগে দ্বি জাতি তত্ত্বৰ পৰামৰ্শ আগবঢ়াইছিল। গতিকে এই দ্বি জাতি তত্ত্বত দ্বি জাতি মানে হিন্দু আৰু মুছলমান, যাৰ ভিত্তিত 2খন ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তান সৃষ্টিৰ কথা কোৱা হৈছে। এই দ্বি জাতি তত্ত্বই ভাৰতবৰ্ষৰ বিভাজনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। নেক্সট দিছে কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। 2 নম্বৰ কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ হ'ল 1 পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, যাৰ বাবে কংগ্ৰেছৰ বহু যোগ্য নেতাই উচিত পদবী লাভ কৰা নাছিল। 2 ইন্দিৰা গান্ধীৰ একছত্ৰী শাসন। 3 দলীয় অন্তৰ্কন্দল তথা বহু নেতা দল ত্যাগ। 4 সীমাহীন দুৰ্নীতিৰ অভিযোগ। নেক্সট 1969 চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিতৰ্কৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1969
চনত ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুত ৰাষ্ট্ৰপতি পদটো পূৰণক কেন্দ্ৰ কৰি সিন্ডিকেট আৰু ইন্দিৰা গান্ধীৰ মাজত সংঘাত তীব্ৰতৰ হয়, কিয়নো ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰাৰ বিপৰীতে সিন্ডিকেট আৰু মোৰাৰজী দেশাইয়ে নীলম সঞ্জীৱা ৰেড্ডিক প্ৰক্ষেপ কৰে। গতিকে অসন্তুষ্ট ইন্দিৰা গান্ধীয়ে সেই সময়ত ক্ষোভিত হৈ সভা ত্যাগ কৰে। আকৌ জগজীৱন ৰামৰ নামটো ৰাষ্ট্ৰপতি পদৰ বাবে সিন্ডিকেটে নাকচ কৰাত ইন্দিৰা গান্ধীয়ে পুনৰ সেই সময়ৰ কংগ্ৰেছৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা বি গিৰিক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনায় আৰু তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয়। আনহাতে কংগ্ৰেছৰ সভাপতি সঞ্জীৱা ৰেড্ডিক ভোট দিবলৈ দলীয় হুইপ জাৰি কৰে। ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে দলৰ সদস্যসকলক মুকলি বিবেক ভোট দিবলৈ আহ্বান জনায় আৰু বি গিৰি নিৰ্বাচনত জয়ী হয়। গতিকে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ বিভাজন স্পষ্ট হৈ পৰে। ইয়াতে যে কি আছিলে 4টা আঞ্চলিক ৰাজনৈতিক দল, 2টা কৈছিল অসম গণ পৰিষদ, শিৱসেনা, আকালি দল আৰু DMK বুলি ইয়াতে দিয়া আছে। তাৰপিছত ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো 4টা বৈশিষ্ট্য লিখা। ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো 4টা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, বহুদলীয় ব্যৱস্থাৰ প্ৰচলন। ভাৰতবৰ্ষত চীনৰ দৰে এখন বা আমেৰিকাৰ দৰে দ্বিদলীয় ব্যৱস্থা প্ৰচলন নাই। ইয়াত বহুতো ৰাজনৈতিক দলৰ উপস্থিতি পৰিলক্ষিত হয়। নেক্সট, নীতিগত তথা আদৰ্শগত পাৰ্থক্য। এই দলসমূহৰ মাজত নীতিগত তথা আদৰ্শগত বিভিন্ন পাৰ্থক্য পৰিলক্ষিত হয়, যিবোৰ এইসমূহ কাৰ্যপন্থাত পৰিলক্ষিত হয়। 3, সংযুক্ত চৰকাৰৰ ব্যৱস্থা। বহুদলীয় ব্যৱস্থাৰ প্ৰচলন থকাৰ বাবে কোনো এটা ৰাজনৈতিক দলে নিজৰ কুল সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়, ফলত একাধিক ৰাজনৈতিক দল লগ হৈ সংযুক্তভাৱে চৰকাৰ গঠন কৰে। 4, বৃহৎ পাৰমাণৱিক আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি। ভাৰতবৰ্ষত অঞ্চল বিশেষে ৰাজনৈতিক দলৰ সৃষ্টি অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। নিজ নিজ অঞ্চলৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভাৰতবৰ্ষত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হৈ আহিছে। এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে অহাকালি গোৱালপাৰা জিলাত অনুষ্ঠিত হ'বলগীয়া অল্টাৰনেটিভ ইংলিছ আৰু এছামিছ MILৰ প্ৰশ্ন পৰীক্ষা শেষ হোৱাৰ লগে লগে আপলোড কৰিব। গতিকে তোমালোকে সেই 2টা বিষয়ৰ ভিডিঅ' চাবা বুলি আশা ৰাখিলোঁ। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত স্বায়ত্তশাসন দাবীৰ বিষয়ে আলোচনা কৰা। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্বতন্ত্ৰতাবাদী আন্দোলন আৰম্ভ হয়। অসমৰ খাচী আৰু জয়ন্তীয়া পাহাৰত, লোচাই পাহাৰত, নগা পাহাৰত আৰু আগৰ নেফা অঞ্চলত বসবাস কৰা জনগোষ্ঠীসমূহে নিজৰ পৰিচয় আৰু ভাষিক স্বকীয়তাৰ বাবে স্বতন্ত্ৰতাৰ দাবী তোলে। এনে দাবীৰ প্ৰতি সঁহাৰি জনাই 1963 চনত নাগালেণ্ড, 1972 চনত মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা আৰু 1986 চনত অৰুণাচল প্ৰদেশ আৰু মিজোৰাম গঠন হয়। নতুন ৰাজ্য সৃষ্টিৰ লগে লগে স্বতন্ত্ৰতাৰ দাবী অন্ত পৰিল। এনে নহয়, এতিয়া বড়ো জনগোষ্ঠীয় লোকসকলেও বড়োলেণ্ড আৰু কাৰ্বি আৰু ডিমাছাসকলে পৃথক ৰাজ্যৰ দাবী কৰি আহিছে। ইয়াতে দিয়া হৈছে যে এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 8টো আলোচনা কৰিম। তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 2টা প্ৰশ্ন উত্তৰ কৰিবা। A, জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা। B, উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। C, ভাৰতৰ পাৰমাণৱিক নীতিৰ পথ প্ৰদৰ্শক হিচাপে কোনজন ব্যক্তিক আখ্যা দিব পাৰি? এইটো হ'ব অটল বিহাৰী বাজপেয়ী। লগতে আমি APJ আব্দুল কালামৰ নামো ল'ব পাৰি। ভাৰতৰ পাৰমাণৱিক নীতিৰ আলোচনা কৰা। আৰু D নম্বৰ হ'ল সেউজ বিপ্লৱ বুলি লিখিছোঁ যে সেউজ বিপ্লৱৰ ফলাফলসমূহ
আলোচনা কৰা। এতিয়া মই তোমালোকৰ আগত এই 4টা দীঘল প্ৰশ্নৰ সমাধান আগবঢ়াম। 8 A নম্বৰ, জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা শিক্ষাৰ ব্যাখ্যা কৰা। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰিবলগীয়া শিক্ষাসমূহ আছিল: জৰুৰীকালীন অৱস্থাৰ ফলস্বৰূপে ভাৰতৰ পৰা গণতন্ত্ৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব বুলি ধাৰণা কৰা হৈছিল, কিন্তু অতি কম দিনৰ ভিতৰত ভাৰতে গণতান্ত্ৰিক চৰিত্ৰ ঘূৰাই লাভ কৰিছিল। গতিকে দেখা যায় যে ভাৰতৰ পৰা গণতন্ত্ৰ বিচ্ছিন্ন কৰিব পৰা নাযায়। সংবিধান সংশোধন কৰাৰ পিছত জৰুৰী অৱস্থা সম্পৰ্কে থকা অস্পষ্টতাই আঁতৰ কৰিব পাৰিছিল। বৰ্তমান আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণাৰ বাবে মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক লিখিত আকাৰত পৰামৰ্শ দিব লাগে। জৰুৰীকালীন অৱস্থাই নাগৰিকসকলক পৌৰ স্বাধীনতা সম্পৰ্কে সজাগ কৰি তুলিছিল। জৰুৰী অৱস্থাৰ পিছত আদালতে ব্যক্তিৰ পৌৰ স্বাধীনতা সুৰক্ষাত অধিক সক্ৰিয় ভূমিকা পালন কৰিছে। জৰুৰী অৱস্থাৰ পৰৱৰ্তী সময়ত নাগৰিকৰ পৌৰ অধিকাৰ সুৰক্ষাৰ বাবে ভালেমান পৌৰ স্বাধীনতা সম্পৰ্কীয় সংগঠনৰ জন্ম হৈছিল। নেক্সট প্ৰশ্নটো হ'ল উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা। স্বাধীনতাৰ প্ৰাৰম্ভিক সময়ছোৱাত ভাৰত চৰকাৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বিচ্ছিন্নতাবাদী আন্দোলনৰ সন্মুখীন হ'ব লগা হৈছিল। উত্তৰ পূব ভাৰতৰ বিভিন্ন ৰাজ্য, বিশেষকৈ নাগালেণ্ড, মিজোৰাম, অসম আদিত এনে বিচ্ছিন্নতাবাদী আন্দোলন পৰিলক্ষিত হৈছিল। বিচ্ছিন্নতাবাদী আন্দোলনসমূহ হ'ল: 1. কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাৰ বাবে 1979 চনৰ পৰা আলফাই অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে চলাই থকা বিচ্ছিন্নতাবাদী আন্দোলন। 2. স্বাধীনতাৰ প্ৰাথমিক সময়ছোৱাত মিজোৰামত সৃষ্টি হোৱা সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতা আৰু মিজোৰাম যে ব্ৰিটিছ ভাৰতৰ অংশ নাছিল সেই কথা উপলব্ধি কৰি মিজো জনগণে আৰু MNF-এ ভাৰতৰ পৰা বিচ্ছিন্ন হ'বলৈ আন্দোলন কৰিছিল। 3. ঠিক সেইদৰে নগা নেতা ফিজৰ নেতৃত্বত স্বাধীনতাৰ সময়ৰ পৰা নাগালেণ্ডক ভাৰতৰ পৰা স্বাধীন কৰাৰ দাবী জনাই আহিছিল আৰু এই দাবী নমনাৰ বাবে সশস্ত্ৰ বিচ্ছিন্নতাবাদী আন্দোলন চলাই আহিছে। এনেদৰে উত্তৰ পূৰ্বাঞ্চলত বিচ্ছিন্নতাবাদী আন্দোলনৰ সূচনা হৈছিল। তাৰপিছত দিয়া হৈছে কি ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ: ভাৰতে স্বাধীনতা সময়ৰ পৰাই পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 1998 চনৰ 4 আগষ্টত অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ পাৰমাণৱিক নীতি ঘোষণা কৰিছিল। তলত ভাৰতৰ পাৰমাণৱিক নীতিসমূহ উল্লেখ কৰা হ'ল। 1. ভাৰতে অদূৰ ভৱিষ্যতে আণৱিক বোমা আদিৰ পৰীক্ষা নিৰীক্ষণৰ কোনো কাৰ্য সম্পাদন নকৰে। ভাৰতে আহৰণ কৰা পৰমাণু শক্তি যুদ্ধত ব্যৱহাৰ নকৰে। তাৰপিছত শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰ কৰা। পাৰমাণৱিক শক্তিহীন ৰাষ্ট্ৰৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰা। ভাৰতে পাৰমাণৱিক অসম্প্ৰসাৰণ চুক্তিৰ বিৰোধিতা কৰি আহিছে। এতিয়া মই তোমালোকৰ আগত একেবাৰে লাষ্ট প্ৰশ্নটো লৈ আহিছোঁ। লাষ্ট প্ৰশ্নটো হ'ল সেউজ বিপ্লৱ কি, ইয়াৰ ফলাফলসমূহ কি কি? 1960 দশকত ভাৰতে পুৰণি কৃষিৰ কৌশলসমূহ আঁতৰ কৰি তাৰ ঠাইত নব্য কৌশল, উন্নত বীজ, সাৰ আদি ব্যৱহাৰ কৰে। ফলস্বৰূপে কৃষিখণ্ডত এক আমূলক পৰিৱৰ্তন সাধন হয়। গতিকে কৃষিকাৰ্যত হোৱা এই আমূলক পৰিৱৰ্তনক সেউজ বিপ্লৱ বুলি কোৱা হয়। সেউজ বিপ্লৱৰ ফলাফল: সেউজ বিপ্লৱৰ ফলত
ভাৰত এখন ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰা দেশলৈ পৰিৱৰ্তিত হয়। টু, সেউজ বিপ্লৱৰ ফলত খেতিয়কসকল আৰ্থিকভাৱে যথেষ্ট লাভান্বিত হৈছে। 3, সেউজ বিপ্লৱৰ ফলত গ্ৰামাঞ্চলৰ শীৰ্ষ আৰু ধনী লোকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হৈ পৰে। সেউজ বিপ্লৱে সমালোচনা কৰি বিভিন্ন সমালোচকে মত প্ৰকাশ কৰি কৈছে যে সেউজ বিপ্লৱ ভাৰতৰ সকলো ৰাজ্যত সংঘটিত হোৱা নাছিল আৰু সেউজ বিপ্লৱৰ ফলত ভাৰতত একাংশ দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ উত্থান হৈছিল। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে তোমালোকৰ ওদালগুৰিৰ জিলাই অনুষ্ঠিত কৰা HS প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 কুৱেশ্যন পেপাৰখনৰ পাৰ্ট বিৰ প্ৰশ্নৰ সম্পূৰ্ণ সমাধান। আশা কৰিছোঁ এই ভিডিঅ'ৰ প্ৰশ্নসমূহৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। সদশেষত তোমালোকে প্ৰি ফাইনেল পৰীক্ষা ভালকৈ দিয়া, বেছিকৈ ঘৰত প্ৰেক্টিছ কৰা, এই কামনাৰে আজিৰ এই ভিডিঅ' মই তোমালোকৰ আগত সমাপ্ত কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং।